এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7 ইংলিছৰ 3 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে ফ্ৰম দি ডায়েৰী অফ এন ফ্ৰেংক। ইয়াৰ আমাৰ 1 নম্বৰ প্ৰশ্নটোত দিছে হুৱেৰ ৱাজ এন ফ্ৰেংক ফ্ৰম। সো অসমীয়াত যদি কোৱা ইয়াত কৈছে এন ফ্ৰেংক কোন দেশৰ নাগৰিক আছিল। সো উত্তৰটোত আমি লিখিছো যে এন ফ্ৰেংক ৱাজ ফ্ৰম নেদাৰলেণ্ড, অৰ্থাৎ তেওঁ নেদাৰলেণ্ডৰ বাসিন্দা আছিলে। ইয়াৰ পিছত বিটোত আমাক দিছে হাউ ৱাজ দ্য ভইচ অফ এন ফ্ৰেংক ৰিচ আউট এক্ৰছ কণ্টিনেণ্ট এণ্ড জেনেৰেশ্যন। সো ইয়াত আমাক কৈছে যে এন ফ্ৰেংকৰ মাতটো বিশ্বই কেনেকৈ শুনিব পাইছিল। সো উত্তৰটো আমি লিখিম যে দ্য ভইচ অফ এন ফ্ৰেংক ৰিচ আউট এক্ৰছ কণ্টিনেণ্ট এণ্ড জেনেৰেশ্যন থ্ৰু হাৰ ডায়েৰী। মানে এন ফ্ৰেংকৰ যোনটো মাত আছিলে সেই মাতটো তাইৰ ডায়েৰীৰ সহায়ত গোটেই বিশ্ব মানুহে জানিব পাৰিছিল। ইয়াৰ পিছত আমাক চিটোত দিছে হোৱাট ডিড এন ফ্ৰেংক চি লাইং অন দি টেবল এমং হাৰ বাৰ্থডে প্ৰেজেণ্ট। ইয়াত আমাক কৈছে যে তাইৰ বাৰ্থডে দিনাখন বাৰ্থডে টেবুলখনত তাৰ গিফ্টখিনি বাহিৰে মানে প্ৰেজেণ্টখিনি বাহিৰে আৰু কি কি পৰি থকা দেখা পাইছিলে। উত্তৰটোত আমি লিখিম যে এন ফ্ৰেংক চ এ বাঞ্চ অফ ৰ'জেছ এ প্লেণ্ট এণ্ড চাম পিয়নিজ লাইং অন দি টেবল এমং হাৰ বাৰ্থডে প্ৰেজেণ্ট। চ' এন ফ্ৰেংকে টেবুলখনত নিজৰ প্ৰেজেণ্টৰ বাহিৰেও কেইজোপামান ৰ'জ দেখি পাইছিলে, এজোপা গছ আৰু অলপমান পিয়নিজ দেখি পাইছিলে। তাৰপিছত আমাক ডিটোত দিছে হোৱাই এন ফ্ৰেংক ৰিমেইন ইন হাৰ বেড লাইং টিল এ 6:45 অন হাৰ বাৰ্থডে। চ' ইয়াত আমাক কৈছে যে এন ফ্ৰেংকে 7টা বজালৈকে কিয় বিচনাত শুই আছিলে। চ' উত্তৰটোত আমি লিখিম যে বিকজ ইট ৱাজ 6 o'clock she was not allowed to get up that hour, that is why she remained in her bed lying till a 6:45 on her birthday. চ' ইয়াত কৈছে যে কাৰণ বিকজ মানে হৈছে কাৰণ তাইক 6টা বজাত সাৰ পাইছিলে যদিও তাই হৈছে সময় বিচনাৰ পৰা উঠা 7টা বজাত। চ' সেইকাৰণে মাক বাপেকে তাইক 7টা বজাৰ আগত উঠিব নিদিয়ে, সেইটো কাৰণে তাই বিচনাত শুই আছিলে তাইৰ বাৰ্থডে দিনাখন। ইয়াৰ পিছত আমাক চিটোত দিছে হু ডাজ ইউ ইন দ্য লেচন ৰিফাৰ টু। মানে লেচনটোত ইউ বুলি কাক কৈছে, ইউ মানে তুমি, অসমীয়াত যদি কওঁ তুমি বুলি কৈছে, তুমি বুলি কাৰ কথা কৈছে। চ' উত্তৰটোত আমি লিখিম যে ইউ ইন দ্য লেচন ৰিফাৰ টু এনছ ডায়েৰী। চ' এন ফ্ৰেংকে যোনখন ডায়েৰী লিখিছিলে সেই ডায়েৰীখনক ইউ বুলি কৈছিলে, ইউ অৰ্থাৎ তুমি। ইয়াৰ পিছত আমাক এফটো দিছে হোৱাট ইজ কেমেৰা অস্কাৰা। চ' অসমীয়াত যদি কোৱা কেমেৰা অস্কাৰা কি বস্তু সুধিছে। চ' উত্তৰটোত আমি লিখিম যে কেমেৰা অস্কাৰা ইজ এ ডাৰ্কেন ৰুম উইথ এ স্মল হোল অৰ লেন্স এট ওৱান ছাইড থ্ৰু হুইচ এন ইমেজ ইজ প্ৰজেক্টেড ইন টু এ ৱাল অৰ টেবল অপজিট দ্য হোল। চ' ইয়াত কৈছে কেমেৰা অস্কাৰা মানে হৈছে এটা স্মল বক্স হয় যোনটো গোটেই কলা টাইপৰ, মানে ভিতৰখিনি কলা আৰু এটা ফুটা থাকে আৰু সেই ফুটাটোত এখন লেন্স লাগি থাকে আৰু লেন্সখনে যদি চোৱা তুমি ফটো দেখি পাবা। চ' সেইটোৱে হৈছে কেমেৰা অস্কাৰা। ইয়াৰ পিছত আমাক যিটো কৈছে হু ৱেলকাম এন ইন দ্য ডাইনিং ৰুম। চ' কৈছে এনক মানে ডাইনিং ৰুমত খোৱাৰ সময়ত কোনে ৱেলকাম কৰিছিলে। চ' উত্তৰটোত আমি লিখিম যে এন ৰিচিভ এন ৱাৰ্ম ৱেলকাম ফ্ৰম হাৰ কেট নেম কল মৰ্টি। চ' মানে এন ফ্ৰেংকক ৱেলকাম কৰিছিলে মেকুৰী এটাই, মেকুৰীটোৰ নাম হৈছে মৰ্টি। ইয়াৰ পিছত আমাক এইচটো দিছে হোৱাই ডাজ এন ফ্ৰেংক থিংক ডেট ইট ইজ এন অড আইডিয়া ফৰ ছামৱান লাইক হাৰ টু কিপ এ ডায়েৰী। চ' ইয়াত যদি অসমীয়াত কওঁ এইটো কৈছে এন ফ্ৰেংকে নিজকে কিয় অজীৱ ভাবিছিলে, মানে অজীৱ নিচিনা লাগিছিলে যে এজনী তাইৰ নিচিনা ছোৱালীয়ে ডায়েৰী কিয় লিখিব লাগে। চ' উত্তৰটোত আমি লিখিম যে এন ফ্ৰেংক থিংক ডেট ইট ইজ এন অড আইডিয়া ফৰ ছামৱান লাইক হাৰ টু কিপ এ ডায়েৰী বিকজ she was never written a diary before and she does not think that other people will be interested in what a 13-year girl has to say. ইয়াত কৈছে এন ফ্ৰেংকে ভাবিছিলে এইটো যে অড আইডিয়া হয়, মানে কিবা অজীৱ ধৰণৰ আইডিয়া হয়, কাৰণ তাই আজিলৈকে ডায়েৰী লিখি পোৱা নাছিলে আৰু তাই ভাবিছিলে যে এজনী 13 বছৰীয়া ছোৱালীয়ে লিখা ডায়েৰীখন কোনে পঢ়িবলৈ ইণ্টাৰেষ্ট পাব, সেইকাৰণে তাই লিখিব বিচৰা নাছিলে। ইয়াৰ পিছত আমাক আইটোত দিছে হাউ ডাজ এন ফ্ৰেংক ডিছক্ৰাইব হাৰ ফিলিং ইন ওৱান অফ হাৰ স্লাইটলি মেলেঞ্চহলি ডেজ। চ' ইয়াৰ উত্তৰটো আমি লিখিম যে ইন হাৰ মেলেঞ্চহলি ডেজ এন ফ্ৰেংক হোৱাইল চিন ইন হেণ্ড ফিল টু ব'ৰ্ড এণ্ড থিংক এবাউট হুৱেডাৰ চি শ্বুড গ' আউট অৰ ষ্টে এট হোম। চ' মেলেঞ্চহলি ডে দিনাখন তাই ভাবিছিলে যে তাই মানে
ভাবিছিলে বাহিৰত যাওঁ নে ঘৰতে থাকোঁ সো সেই কথাটোৱে আমি ইয়াত লিখিলোঁ সো ইয়াৰ পিছত আমাক যে দিছে হু ইজ কিটি সো উত্তৰটোত আমি লিখিম যে and call her diary as her best friend whom she can tell everything about and gave a name to the diary called Kitty. So মানে Kitty মানে হৈছে তাই ডায়েৰীখন short formত যদি কোৱা ইয়াৰ পিছত আমাক 2 নম্বৰখিনিত দিছে যে read the text and write the date related to Anne Frank's life. So আমাক date of birth to লিখিব দিছিলে so আমি লিখিলোঁ যে 12 জুন 1929 আৰু year of death মৃত্যু হৈছিলে 1945ত তাৰ পিছত ডেট অফ ষ্টাৰ্টিং হাৰ ডায়েৰী মানে ডায়েৰীখন কেতিয়া লিখা আৰম্ভ কৰিছিলে উত্তৰটো হ'ব 12 জুন 1942 ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছিলে দুটা বক্স ফাৰ্ষ্ট বক্সটোত আমাক লিখিব দিছিলে গিভ গিভেন টু এন ফ্ৰেংক আৰু 2 নম্বৰ বক্সটোত হু গেভ দেম সো গিফ্টখিনি আমি লিখিলোঁ যে বাঞ্চ অফ ৰজেছ এ প্লেণ্ট এণ্ড চাম পিয়নিজ কেমেৰা অস্কাৰ এ পাৰ্টি গেম এ লট অফ চুইট চকলেট সেইখিনি আৰু কোনে দিছিলে হাৰ পেৰেণ্টছ এণ্ড ফ্ৰেণ্ড সেইখিনি ইয়াৰ পিছত আমাক 4 নম্বৰখিনিত দিছে গ্ৰামাৰ ইয়াত 4 নম্বৰত তোমালোকে বিখিনি চোৱা ইয়াত আমাক দিছে ফিল ইন দ্য ব্লেংকছ তাৰপিছত ফিল ইন দ্য ব্লেংকছ মানে হৈছে ব্ৰেকেটত আমাক এটা দিয়া আছে সেইটো আমি এই পাষ্ট টেন্সত কৰিব লাগে চেণ্টেন্সটোৰ লগত মিলাই কেনে কাৰেক্ট ফৰ্ম কৰিব লাগে সো এতিয়া ফাৰ্ষ্টটোত আমাক যোনটো দিছিলে ৰিচিভ সেইটো আমি পাষ্ট টেন্সত লিখিম ই দি লগাই দিম সো তাৰপিছত চেণ্ড দিছে চেণ্ডটো আমি লিখিম হেড চেণ্ড তাৰপিছত বেগটো দিছে হেড বেগড হ'ব তাৰপিছত স্পেণ্ডটো হৈছে স্পেণ্ড সো এইকেইটা আছিলে ইয়াৰ ফিল ইন দ্য ব্লেংকছ তাৰপিছত আমাক ইয়াৰ তলত আৰু কেইটামান দিয়া আছে পেজ 35ত লিখিছে যে টুডে বি আমাক দিয়া আছিলে সেইটো জেগাত আমি লিখিলোঁ ইজ তাৰপিছত হেভ চেণ্টটো আমি লিখিলোঁ হেজ চেণ্ট তাৰপিছত হেজ কামটো লিখিলোঁ হেড কাম আৰু হেভ ফলটো লিখিলোঁ হেড ফলেন তাৰপিছত 5 নম্বৰখিনি যদি তোমালোকে চোৱা ইয়াত এটা বক্স পাবা পেজ নম্বৰ 36ত ইয়াত আমাক আকৌ একেইখিনিয়ে দিছে ব্ৰেকেটত যোনকেইটা দিয়া আছে সেইকেইটা আমি চিম্পল পাষ্ট ফৰ্মত লিখিব লাগে সো প্ৰথমতে ৰিচিভ দিছে সেইটো চিম্পল পাষ্ট কৰিব হ'লে ই দি লগাই দিব লাগে আৰু গিভটো পাষ্ট টেন্স হৈছে গেভ তাৰপিছত ৱৰ্কটো হৈছে ই দি লগাই দিম নৰ্মেলি বেছিভাগত ই দি লগাই দিলে পাষ্ট টেন্সত হৈ যায় ইয়াৰ পিছত আমাৰ 6 নম্বৰখিনিত এক্টিভ ভইচ পেছিভ ভইচৰ সেইখিনি এক্সাম্পল দিয়া আছিলে তাৰপিছত সেইখিনি চাই কেনে আমি তলৰ এইখিনি কৰিব লাগে যে পেছিভ ফৰ্মত লিখিব লাগে এতিয়া ভইচ চেঞ্জ কৰোঁতে তোমালোকে মনত থবা ইয়াত কিনাৰত মই যেনেকৈ লিখি দিছোঁ যে ভইচ চেঞ্জ কৰোঁতে আমি 3টা পাৰ্ট মন দিব লাগে ফাৰ্ষ্টটো হৈছে ছাবজেক্ট ছেকেণ্ডটো হৈছে ভাৰ্ব আৰু থাৰ্ডটো হৈছে অবজেক্ট সো এটা চেণ্টেন্সত মানে 3টা পাৰ্ট থাকে ছাবজেক্ট ভাৰ্ব অবজেক্ট সো যেনেকৈ মই তোমাক ফাৰ্ষ্টটো যোনটো মাৰ্ক কৰি দিছোঁ যেনেকৈ এন ফ্ৰেংক সেইটো হৈ গ'ল ছাবজেক্ট ৰিচিভ হৈছে এইটো ভাৰ্ব আৰু ডায়েৰীটো হৈছে অবজেক্ট সো এতিয়া ভইচ চেঞ্জ কৰিলে অবজেক্টটো ছাবজেক্ট হৈ যায় আৰু ছাবজেক্টটো অবজেক্ট হৈ যায় সো সেনেকৈ ইয়াত ফাৰ্ষ্ট আমাক দিছিলে সেইটো আমি লিখিলোঁ যে এ ডায়েৰী ইজ ৰিচিভড ই দি পাষ্ট টেন্সত গুচি যায় এইটো তাৰপিছত বাই এন ফ্ৰেংক ফৰ হাৰ বাৰ্থডে বাই ৱৰ্ডটো ভইচ চেঞ্জ কৰোঁতে সদায় লাগে যোনটো মানে যোনটো কুৱেশ্যনত তুমি যদি বাই দেখা গম পাবা যে সেইটো পেছিভ ভইচত আছে সো আমাক এক্টিভ ভইচত আনিব দিলে বা পেছিভ ভইচলৈ নিব দিলে তোমালোকে প্ৰথমতে চাই ল'বা বাই আছেনে নাই যদি বাই ৱৰ্ডটো তোমালোকে দেখা তেনেহ'লে গম পাবা যে এইটো পেছিভ ভইচত আছে যেনেকৈ ছেকেণ্ডটো আমি লিখিলোঁ হাৰ গিফ্টছ আৰ বিং কাউণ্টেড বাই এনি তাৰপিছত বিস্কুট হেভ বিন বেকড বাই এনি হাৰ চেল্ফ তাৰপিছত 4 নম্বৰটো লিখিলোঁ এ ডায়েৰী এণ্ট্ৰি ৱাজ ৰিটেন বাই এনি তাৰপিছত 5 নম্বৰটো আমি লিখিলোঁ যে এ ব্লু ব্লাউজ হেড বিন গিভেন টু হাৰ বাই হাৰ পেৰেণ্টছ সো এই ভিডিঅ'টোত ইমানেই আছিলে যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাৰিবা আৰু নেক্সট ভিডিঅ'ত কি লাগিব কমেণ্ট কৰি জনাবা